অৱশেষত ডিব্ৰুগড় বৰবৰুৱাৰ চেংকাই হত্যাকাণ্ডৰ ৰহস্য ফাদিল হ'ল। হয়, এই ৰহস্যৰ মাষ্টাৰ মাইণ্ড আছিল উত্তম গগৈৰ নিজৰ কন্যা। হয়, উত্তম গগৈয়ে হৈছে চেংকাই। এই চেংকাইৰ নিজৰ কন্যাই মাষ্টাৰ মাইণ্ড আছিল আৰু গোটেই ঘটনাটো সংঘটিত কৰিবলৈ 10 লাখ টকা আৰু সোণৰ গহনা দিয়াৰ ঠিকা হিচাপে দিছিল তেওঁৰে নিজৰ প্ৰেমিকক। হয়, উত্তম গগৈৰ এগৰাকী কন্যা আছে, নৱম শ্ৰেণীত পঢ়ি থকা, বয়স 14 বছৰ, আৰু সেই 14 বছৰীয়া কন্যাই নিজৰ প্ৰেমিকক এই দায়িত্ব দিছিল আৰু 10 লাখ টকা আৰু সোণৰ গহনাৰ বিনিময়ত দেউতাকক হত্যা কৰিবলৈ তেওঁ কৈছিল। আৰু এতিয়া তেওঁৰ মাতৃও ইয়াৰ লগত জড়িত হৈ আছিল। মাতৃ হয়তো কিবা এনেকুৱা ধৰণৰ ছাত্ৰ আছিল, যাৰ কাৰণে নিজৰ স্বামীক নিজৰ সন্মুখত মাৰিবৰ কাৰণে এৰি দিছিল। এতিয়া চেংকাই হত্যাকাণ্ডৰ চেংকাইৰ প্ৰকৃত নাম হৈছে উত্তম গগৈ আৰু মাষ্টাৰ মাইণ্ড আছিল তেখেতৰ কন্যা, ক্লাছ 9ত পঢ়ি থকা 14 বছৰীয়া কন্যা। আৰু তেওঁৰ বয়ফ্ৰেণ্ডে এতিয়া সেই উত্তম গগৈক হত্যা কৰিলে আৰু এজন সহযোগীৰ সৈতে। এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে উত্তম গগৈৰ পত্নীক আৰু 14 বছৰীয়া উত্তম গগৈৰ কন্যাক আৰু তেওঁৰ বয়ফ্ৰেণ্ডক আৰু তেওঁৰে সহযোগী এজনক। এইকেইজনক ইতিমধ্যে পুলিচে জেৰা কৰি আছে, তেওঁলোকক আটক কৰি, অৰ্থাৎ গ্ৰেপ্তাৰ কৰি। এতিয়া দেউতাকৰ মৃত্যুৰ সময়ত এই 14 বছৰীয়া কন্যাগৰাকীয়ে, উত্তম গগৈৰ কন্যাগৰাকীয়ে হত্যাকাৰীক সহায় কৰিছিল কেনেকৈ জানেনে? হত্যাকাৰীক সহায় কৰিছিল আঁঠুৱাখন দাঙি দিয়াৰ পিছত সেই হত্যাকাৰীয়ে সেই দেউতাকক হত্যা কৰিছিল আৰু উত্তম গগৈক হত্যা কৰিছিল আৰু নিজৰ কন্যাই আঁঠুৱাখন দাঙি ধৰি দি আছিল আৰু এখন কাণ ছিগি বিচনাৰ তলতো পোৱা গৈছে বুলি খবৰবোৰত ওলাই আছে। এতিয়া কাষৰ বিচনাখনত, সেই ৰুমটোত 2খন বিচনা আছিল আৰু সেই ৰুমটোত 2খন বিচনাৰে এখনত উত্তম গগৈ শুই আছিল আৰু এখনত যেতিয়া হত্যাকাণ্ডটো সংঘটিত হৈছিল তাত উত্তম গগৈৰ পত্নী আৰু দ্বিতীয় পুত্ৰ সন্তানটি তাত শুই আছিল উত্তম গগৈৰ। এতিয়া প্ৰশ্ন হৈছে, সেই ঘটনাটো এটা ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল উত্তম গগৈৰ পত্নীয়ে আৰু নিজৰ কন্যাই, কিন্তু তেওঁলোকৰ ঘৰৰ মানুহৰ দাবী যে সেইটো হত্যাকাণ্ড বা ডকাইতি বুলি যেতিয়া দিবলৈ গৈছিল এটা ৰূপ, কিন্তু তেওঁলোকে কৈছে যে নিশা 11টা বজাত আমি মোৰ মাৰ ঘৰলৈ গুচি গৈছিলো, উত্তম গগৈৰ পত্নীয়ে কৈছে। কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে কৈছে, উত্তম গগৈৰ ঘৰৰ মানুহে কৈছে যে 11টা বজাত তেওঁলোকে যোৱা নাই, প্ৰায় 3টা বজাত তাৰ পৰা ওলাই গৈছে আৰু বেলেগ এখন গাড়ী লৈ ওলাই গৈছে। যেতিয়া সংঘটিত কৰিলে সেই হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত নিশা 3টা বজাত গৈছে, এনেকৈ কৈছে, আৰু এইটো ডকাইতি এটা ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। এতিয়া প্ৰশ্ন হৈছে, 14 বছৰীয়া জীয়েকে নিজৰ দেউতাকক কিয় এনেকৈ মাৰিবৰ কাৰণে আঁঠুৱা দাঙি সহায় কৰিছিল সেই নিজৰ প্ৰেমিকক, হত্যাকাৰীজনক? এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু ইফালে কাষতে শুই আছিল নিজৰ মাতৃ, নিজৰ পত্নী, অৰ্থাৎ উত্তম গগৈৰ পত্নী শুই আছিল। সেই পত্নীয়েও কিয় সহযোগিতা আগবঢ়াইছিল? নে সেই পত্নীৰো কিবা অভিসন্ধি আছিল যে তেওঁৰো কিবা স্বাৰ্থ পূৰণ হ'ব? এই কথাবোৰে এতিয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হৈ ওলাই আহিছে। আৰু এতিয়া জানিব পৰা গৈছে যে উত্তম গগৈৰ পত্নীয়ে ডিব্ৰুগড়ৰ কোনোবা এটা ভাড়া ঘৰতো আছিল। এতিয়া এনেকুৱা ধৰণৰ খবৰবোৰে আচলতে সমাজক বিপথে পৰিচালিত কৰে। আমি আশা নকৰিম যে এনেকুৱা ধৰণৰ খবৰ দ্বিতীয়বাৰ আহক, এয়াই শেষ ঘটনা হওক। ঠিক আছে দিয়ক, যদি এনেকুৱা ধৰণৰ খবৰবোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।